নাজিৰাৰ নমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন শিক্ষা বৰ্ষৰ উৎসৱ বিদ্যাৰম্ভ দিৱসৰ কাৰ্যসূচী বিদ্যালয়খনৰ প্ৰেক্ষাগৃহ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। বিদ্যালয় দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক বিজয় বৰাই। কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত উক্ত সভাত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। বিদ্যালয়খনত নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ তৰফৰ বিভিন্ন শৈক্ষিক সামগ্ৰী উপহাৰ হিচাপে প্ৰদান কৰি বিদ্যালয়লৈ আদৰণি জনোৱা হয়। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত কৰা এই উৎসৱ বিদ্যাৰম্ভ দিৱসত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। প্ৰথমতে মই সংবাদ মাধ্যমক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে 51 সংখ্যক নৱাগত আদৰণি সভাত আমাক নিমন্ত্ৰণ কৰি আনিছিল। আহি বিদ্যালয়খনৰ সৌষ্ঠৱ দেখি খুব ভাল লাগিল। অনুষ্ঠানৰ যিটো গাম্ভীৰ্য সেইটো দেখি অত্যন্ত আপ্লুত হ'লোঁ। বিশেষকৈ নৱাগতসকলৰ যি অগতানুগতিক পৰম্পৰাৰে আদৰণি জনাইছে চন্দনৰ ফুটেৰে তথা শিক্ষক শিক্ষয়িত্ৰীৰ ন্যাসৰ পৰা তেখেতসকলক প্ৰয়োজনীয় স্কুল বেগ আৰু বহী কলম যোগান ধৰিছে, সেইটো ক্ষেত্ৰত মই যথেষ্ট ভাল লাগিল আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানৰ জৰিয়তে যাতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীৰ মন জয় কৰি ভৱিষ্যতে শিক্ষাদানৰ ক্ষেত্ৰত নিজকে উৎকৃষ্ট মনোভাৱেৰে অৱতীৰ্ণ হ'ব পাৰিব, সেইটো আশা কৰি মই ইয়াকে কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি প্ৰথমতে নমাটি উচ্চ মাধ্যমিক বিদ্যালয়সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আপোনালোক সংবাদ মাধ্যমলৈ আমাৰ ধন্যবাদ থাকিল। আপোনালোকে ব্যস্ততাৰ মাজত আহি আমাৰ বিদ্যালয়ৰ যি তথ্য সংগ্ৰহ কৰিবলৈ আহিল, আমি অতিশয় আনন্দিত। আমি চৰকাৰী নীতি নিৰ্দেশনা মতে আজি নমাটি উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যাৰম্ভ অনুষ্ঠানটি আয়োজন কৰিছোঁ। লগতে নৱাগত যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক অলপ অগতানুগতিকভাৱে আমি আদৰণি জনোৱাৰ এটা প্ৰচেষ্টা হাতত লৈছিলোঁ। আমি নিজৰ সংস্কৃতিৰ ধৰ্মীয় যি নীতি নিয়ম পালন কৰি আৰু আগন্তুক দিনবিলাকত তেওঁলোকে কেনেকৈ উৎসাহ উদ্দীপনা লৈ আমাৰ প্ৰেৰণা লৈ তেওঁলোকে আগবাঢ়ি যাব পাৰে, সেইখিনি আমি ইয়াত আমাৰ আজি অনুষ্ঠানটিত সেইখিনি আয়োজন কৰিছিলোঁ আৰু আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ মাজলৈ গড়গাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক আমাৰ শ্ৰদ্ধাৰ সুৰেন্দ্ৰনাথ দত্ত ছাৰ আৰু বৰ্তমানৰ তেখেত বেদ একাডেমীৰ অধ্যক্ষ হৈ আছে। তেখেতেও ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভৱিষ্যত জীৱনত কেনেকৈ আঁচনি ল'ব লাগিব এই বিষয়ে ধুনীয়াকৈ ক'লে। ছাৰলৈও আমাৰ ধন্যবাদ থাকিল। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।